কিমান সঁচা কথা কৈছে মানসে সঁচা কোন মিছা কোন কবিতা লিখিলেই আৰক্ষীৰ টাৰ্গেট হয় জনতা তেন্তে আলফালৈ যাম বুলি আপডেট দি কেনেকৈ হাৰি গৈছিল মানস ইয়াৰ আঁৰত আছে নেকি গভীৰ ৰহস্য জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন বিগত কেইদিনমান ধৰি ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত এটা বিশেষ ভিডিঅ' সম্প্ৰচাৰ হৈ আছে ভিডিঅ'টোত মানস বৰগোহাঁই নামৰ এজন যুৱকক দেখা গৈছে তেওঁ নিজকে অসম আৰক্ষীৰ বিশেষ শাখাৰ মানুহ বুলি দাবী কৰাৰ লগতে আলফাৰ শিবিৰত চোৰাংচোৱাগিৰি কৰিবলৈ গৈ ধৰা পৰা বুলি উল্লেখ কৰিছে তদুপৰি তেওঁ নিজৰ কথাখিনি সঁচা প্ৰতিপন্ন কৰিবলৈ গৈ তেওঁৰ লগত একেলগে প্ৰশিক্ষণপ্ৰাপ্ত বুলি দাবী কৰা কেইবাজনো আন যুৱক যুৱতীৰ নাম উচ্চাৰণ কৰিছে পিছে কিমান সঁচা তেওঁৰ কথা যুৱকগৰাকীৰ 2023 চনৰ 23 অক্টোবৰৰ এই পোষ্টলৈ মন কৰক তাত তেওঁ স্পষ্টকৈ আলফাত যোগদানৰ বিষয়টো উল্লেখ কৰিছে এতিয়া প্ৰশ্ন হ'ল তেওঁৰ এই পোষ্টটো অসম আৰক্ষীৰ কোনো বিষয়াৰ চকুত তেতিয়াই কিয় পৰা নাছিল কবিতা লিখি যদি জেললৈ যাবলগীয়া হয় এই যুৱকজনৰ এই পোষ্টৰ পিছত তেওঁ কেনেকৈ মুক্ত আকাশৰ তলত থাকিল এইবাৰ চাওক আন এটা পোষ্ট 2023 চনৰে 4 নৱেম্বৰত মানসে সামাজিক মাধ্যমত দিয়া এই ভিডিঅ'টো তাত তেওঁ কিয় ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'বলগীয়া হ'ল তাৰ সমৰ্থনত দিছে বিভিন্ন যুক্তি শুনক তেওঁৰ ভিডিঅ'টো নমস্কাৰ মই মানস বৰগোহাঁই মোৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰত এই ভিডিঅ' যোগে মই অসমবাসীক জনাব বিচাৰো যে চৰকাৰ প্ৰশাসনৰ অজস্ৰ বাধা নেওচি কেইবাদিনো বাদ কৰি বাই যোৱা 1 নৱেম্বৰ তাৰিখে পুৱতি নিশা মই সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ এটি ভ্ৰাম্যমান শিবিৰত আহি উপস্থিত হওঁ আৰু সংগঠনত যোগদান কৰোঁ সত্য বিশ্লেষণৰ বাবে অনিচ্ছুক মাতৃভূমিৰ দুৰ্দশা দেখিও নেদেখা ভাওজোৰা ভাৰত ৰাষ্ট্ৰই প্ৰদান কৰা ধন আচৰ্য বা সাময়িক সুখ শান্তিৰ লালসাত স্বজাতিৰ গৰিমা আৰু নিজৰ বিবেক বিক্ৰী কৰা এচাম হালধীয়া সাংবাদিকৰ লগতে একাংশ ব্যক্তিয়ে আমাৰ দৰে যুৱক যুৱতীক হততে কৰ্মবিমুখ অশিক্ষিত আৰু স্বাধীনতাৰ অলিক সপোন দেখা পথভ্ৰষ্ট যুৱকৰ দল বুলি কটু সমালোচনাৰে সংগ্ৰামৰ ন্যায্যতাক অপ্ৰাসংগিক কৰা দেখা যায় সেইসকল ব্যক্তিক মই ক'ব খোজো যে আমি পথভ্ৰষ্ট নহয় ভাৰত ৰাষ্ট্ৰৰ কেকুৰা চেপা আৰু তেওঁলোকৰ স্তাৱকসকলৰ আতিশয্যত অতিষ্ঠ হৈ এটা জাতিৰ আজন্ম অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ হকে আমাক এনে পথ ল'বলৈ বাধ্য কৰাইছে আমাক অশিক্ষিত আৰু কৰ্মবিমুখ বুলি কোৱাসকলক ক'ব বিচাৰো যে গুৱাহাটী ইনষ্টিটিউট অফ টেকনলজিৰ পৰা 2016 চনত মেকানিকেল বিভাগত বিটেক কৰি কলেজৰ পৰা ইণ্ডিগো এয়াৰলাইন্সত নিযুক্তি হৈছিল তাত কৰ্মৰত অৱস্থাত হিন্দীভাষী লোকৰ অটপালি তথা অসমীয়া যুৱকক সদায় হেও দৃষ্টিৰে চোৱা কাৰ্যই মোক কৰ্মৰ পৰা অব্যাহতি ল'বলৈ বাধ্য কৰালে ইয়াৰ পাছত মই কলিকতাৰ ক্লিফিন ইনষ্টিটিউটৰ পৰা এভিয়েশ্যন এণ্ড হস্পিটেলিটি মেনেজমেণ্ট কোৰ্চ কমপ্লিট কৰোঁ তাৰ পাছতে মই জেট এয়াৰৱেজত কৰ্মৰত হওঁ অতি পৰিতাপৰ বিষয় যে ইয়াতো পূৰ্বৰ দৰে কেৱল অসমীয়া হোৱাৰ বাবে বৈষম্য আৰু অকথ্য নিৰ্যাতনৰ সন্মুখীন হওঁ গতিকে মই অসমত থাকি নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত ল'লো প্ৰথমে মানস এগ্ৰিগেটৰ্ছ OPC প্ৰাইভেট লিমিটেড নামেৰে এটা প্ৰতিষ্ঠানৰ আৰম্ভ কৰি মিল্ক পেকেটিং এণ্ড ফুড আইটেম মেনুফেকচাৰিঙৰ পৰিকল্পনা কৰিছিল বেংকে সহায় কৰাৰ আশ্বাস দিয়াৰ বাবে উদ্যোগটো স্থাপন কৰিবলৈ বাৰীৰ প্ৰায় 200 পৰা 250 জোপা তামোল পাণৰ গছ কাটি পেলাইছিলোঁ বেংক মেনেজাৰৰ পৰামৰ্শ মতে PMGP আঁচনিৰ অধীনত এপ্লাইও কৰিলোঁ কিন্তু গোলাঘাট DICয়ে মোৰ প্ৰজেক্টটো এজন জনৈক আগৰলা উপাধিৰ মানুহক দিলে আৰু বেংকৰ মেনেজাৰে তেওঁ বিচৰা ধৰণে লোনৰ 15% টকা দিব নোৱাৰক এজন অসমীয়া যুৱক হোৱাৰ বাবে লোনটো মোৰ নামত চেনচন নকৰিলে শেহতীয়াকৈ 2022 চনৰ 15 আগষ্টত মই pitpit.com নামেৰে এটি সাৰ্ভিস প্ৰভাইডাৰ এপছ আৰম্ভ কৰিছিলোঁ ইয়াৰ জৰিয়তে আমি ইলেক্ট্ৰিকেল মেকানিকেল IT আৰু মাৰ্কেটিঙৰ ক্ষেত্ৰত সাৰ্ভিস প্ৰভাইড কৰিছিলোঁ আমাৰ মূল উদ্দেশ্যই আছিল থলগিৰি শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তোলা এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত আমাক কেইগৰাকীমান জ্যেষ্ঠ সাংবাদিকে যথেষ্ট সহায় কৰিছিল অসমৰ লগতে সমগ্ৰ ভাৰতত এনে হোৱা আগবঢ়োৱাৰ ক্ষেত্ৰত pitpit.comয়ে আছিল প্ৰথম স্থানীয় ৱেবছাইট এই ব্যৱসায়টোত মোৰ লগত প্ৰায় 80 জন থলগিৰি শিক্ষিত নিবনুৱা যুৱক যুৱতী প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত হৈ আছিল কিন্তু আমাৰ একমাত্ৰ পৰিচয় অসমীয়া হোৱাৰ বাবে ভাৰতীয়সকলৰ হেঁচাত অসম চৰকাৰে আমাৰ ৱেবছাইটটো বন্ধ কৰি দিয়ে এটো কেৱল মোৰ ক্ষেত্ৰতে নহয় আজি বছৰ বছৰ ধৰি অন্যায়ভাৱে অসমীয়া যুৱক যুৱতীসকল এনে বঞ্চনাৰ বলি হ'ব লগা হৈছে এতিয়া যিসকলে আমাক সমালোচনা কৰে তেওঁলোকক মই আহ্বান জনাব বিচাৰো যে মোৰ এই কাহিনী সত্যাসত্য আপোনালোকে বিশ্লেষণ কৰক তেতিয়াই বুজি পাব আমি অশিক্ষিত অথবা কৰ্মবিমুখ নহয় সাম্প্ৰতিক অসমৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিয়ে আমাক এই কথা বাৰুকৈ উপলব্ধি কৰাইছে যে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবৰ বাবে অসম ভাৰতৰ পৰা পৃথক হ'বই লাগিব অসমৰ স্বাধীনতাৰ অবিহনে
ফলগিৰি জনগণৰ ভৱিষ্যত সুৰক্ষিত নহয় এই স্বাধীনতাৰ ধাৰণা আমাৰ মনত হঠাৎ উৎপত্তি হোৱা নাই ই আমাৰ বুৰঞ্জী প্ৰদত্ত ন্যায্য অধিকাৰ কাৰণ 1826 চনত ব্ৰিটিছ অহাৰ আগমুহূৰ্তলৈকে ভাৰতৰ লগত অসমৰ কোনো আৰ্থ ৰাজনৈতিক সম্পৰ্ক নাছিল নিৰ্গোষ্ঠীয়ভাৱেও আমি ভাৰতৰ পৰা সম্পূৰ্ণ পৃথক আছিলো এই কথা সকলোৰে জ্ঞাত যে আজি ভাৰতীয়সকলৰ সুখন আগ্ৰাসনত অসমৰ এশএবুৰি সমস্যাৰ উপৰিও দুখ কষ্ট কুলাই পাছিয়ে নধৰা হৈছে এতিয়া মন কৰক ভিডিঅ'টোৰ ওপৰত তেওঁ উল্লেখ কৰা সেই বিশেষ ইমেইল কেইটা আলফাৰ আনকি এই আপডেটটোত তেওঁ আলফাৰ ৰুমেল অসমৰ পৰা আৰম্ভ কৰি প্ৰায়কেইটা ইমেইলেই উল্লেখ কৰিছে লক্ষণীয় কথাটো হ'ল আজিলৈকে আলফাত যোগদান কৰিবলৈ যোৱা কোনো যুৱক যুৱতীয়ে এনেদৰে সামাজিক মাধ্যমত আপডেট দি আৰক্ষীৰ চকুৰ পৰা হাত সৰা ৰেকৰ্ড নাই তদুপৰি আলফাত যোগদান সম্পৰ্কত ইমান দীঘলীয়া বৰ্ণনাও কোনেও হয়তো কৰা নাই গতিকে যুৱকজনৰ গতিবিধি যে সন্দেহজনক আছিল সেই কথা প্ৰথমৰ পৰাই স্পষ্ট নিউজ ডেস্ক ৰিপৰ্ট NV Live